গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলেই মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে বোলে ৰাহুল গান্ধী আহিব নহয় মই বোলো মোক মতা নাই যে নামাতিলে মোক মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে জে পি নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকোঁ গেলাই পালাম আহা এতিয়াও কেম্পেইন কৰিম ভালকৈ গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উল্টি গ'লহেঁতেন যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ ক'বলৈ বেয়া গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ ক'বলৈ বেয়াটো ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ জিকাৰ পাছত কৰা জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই হেলিকপ্টাৰখন বিচাৰিলোঁ 1 দিনৰ কাৰণে নিদিলে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।